Hello everyone, welcome back to Exam Cracker. আজি আমি আলোচনা কৰিম পৰিবেশ বিজ্ঞানৰ 20টা প্ৰশ্ন। ওকে, সো এই প্ৰশ্নসমূহ আপোনালোকৰ আহিবলগীয়া অসম টেট 2021 কাৰণে আপোনালোকৰ হেল্পফুল হ'ব আৰু আজিৰ টপিকটোত বিশেষকৈ ফাৰ্ষ্ট এইড, ডিজাস্টাৰ মেনেজমেণ্ট, কমিউনিকেবল ডিজিজ এই সমূহৰ ওপৰত আমি MCQ সমূহ ডিসকাস কৰিম। যিসকলে এতিয়ালৈকে আমাৰ এক্সাম ক্ৰেকাৰ লাৰ্নিং এপটো ডাউনলোড কৰা নাই, ডেসক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে আমাৰ এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 80 লৈকে যিসকলে চোৱা নাই আপোনালোকে কুৱেশ্যন নম্বৰ 80 লৈকে চাই ল'ব। আমি আজি নেক্সট কুৱেশ্যন নম্বৰ 81ৰ পৰা ডিসকাস কৰোঁ। সো ৱৰ্ল্ড হেল্থ ডে বিশ্ব স্বাস্থ্য দিৱস অবজাৰ্ভ কেতিয়া কৰা হয় ইয়াতে সুধিছে 7 এপ্ৰিল, 16 অক্টোবৰ, 5 জুন এণ্ড 8 মাৰ্চ। হিয়াৰ দ্য ৰাইট অপশ্যন ইজ 7 এপ্ৰিলত ৱৰ্ল্ড হেল্থ ডে অবজাৰ্ভ কৰা হয়। ৱৰ্ল্ড হেল্থ ডে ঘোষণা কৰিছে WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনছ। অ'কে, আৰু 16 অক্টোবৰত পালন কৰা হয় আমাৰ ৱৰ্ল্ড ফুড ডে হিচাপে। অ'কে, নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 82। ফাৰ্ষ্ট এইড ফৰ ষ্ট্ৰেইন, স্প্ৰেইন and is packaged contusions is packaged in the abbreviation RICE, which is so RICE or abbreviation to কি সুধিছে। ঠিক আছে, যদি আপোনালোকে সাপ, মুস্তুকা বা সংকুচন হয়, মুস্তুকা খাই বা সংকুচন হয়, তেতিয়াহ'লে কোনটো ফাৰ্ষ্ট এইড আপুনি কেনেধৰণৰ ফাৰ্ষ্ট এইড আপুনি ব্যৱহাৰ কৰিব পাৰে। চ' এইটোৰ এব্ৰিভিয়েশ্যন এটা আছে, সেইটো হৈছে RICE এব্ৰিভিয়েশ্যন। চ' হোৱাট ডাজ ইট মিন? So RICE, R for rest, I for icing, and C for compression, and E for elevations. Okay, so ইয়াতে কি হ'ব, গোটেইকেইটা উত্তৰে আমাৰ শুদ্ধ হ'ব। So RICEৰ এব্ৰিভিয়েশ্যনটো হৈছে rest, icing, compression, and elevation. So option D is the right option. নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 83। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। আমাৰ কেইটামান 5টা ষ্টেটমেণ্ট দিয়া আছে আৰু 5টা ষ্টেটমেণ্ট ট্ৰু আৰু ফল্ছ আপোনালোকে বাছি উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 1ত দিছে যে ফাৰ্ষ্ট এইডাৰ মাষ্ট নট পেনিক ছ' ডেট she and he can help in early transportation of the victim of the hospital. ইয়াতে কৈছে যোনজন আমাৰ ফাৰ্ষ্ট এইডাৰ হয়, যোনে প্ৰথমতে ভুক্তভোগীজনক লগ পায়, ঠিক আছে, তেওঁ পেনিক হ'ব নালাগে বুলি কৈছে আৰু যিমান পাৰে সোনকালে বিশেষকৈ তেওঁক হস্পিটেললৈ নিব লাগে বুলি কোৱা হৈছে। ঠিক আছে, নেক্সট আমাৰ এইটোতো শুদ্ধ অপশ্যন হ'ব, আপোনালোকে জানে এইটো ট্ৰু ষ্টেটমেণ্ট হ'ব, ৰাইট। নেক্সট অপশ্যন 2 দিছে when an injury occurs in sport then the activity causing injury must be stopped immediately. যেতিয়া আমাৰ ইনজুৰি হয় এটা স্পৰ্টত, ঠিক আছে, তেতিয়া আমাৰ কি হয়, ইনজুৰি causing activity must be stopped immediately. যদি আপোনালোকৰ ফৰ এক্সাম্পল আপোনালোকে দৌৰি আছে, ঠিক আছে, চ' এটা দৌৰ কম্পিটিশ্যন আপুনি অংশগ্ৰহণ কৰিছে, যদি আপোনালোকে বাই চান্স ভৰি মুচুকা খাই যায়, তেতিয়াহ'লে সেই দৌৰাৰ যোনটো এক্টিভিটি হয় আপুনি তৎক্ষণাত বন্ধ কৰি দিব লাগে, নহ'লে আপোনালোকৰ যোনটো পেইন হ'ব, ইনজুৰিৰ পৰা যোনটো পেইন হয় সেইটো আৰু বেছি হ'ব পাৰে, ৰাইট, বেছি বিপদজনক হ'ব পাৰে। চ' এইটো ষ্টেটমেণ্ট আমাৰ ট্ৰু ষ্টেটমেণ্ট হ'ব। নেক্সট কৈছে ফাৰ্ষ্ট এইড ইজ মিন ফৰ স্পৰ্টছ পাৰ্চন অনলি। দিছ ইজ নট ট্ৰু। ফাৰ্ষ্ট এইড সকলোৰে কাৰণে হ'ব পাৰে, স্পৰ্টছ পাৰ্চনৰ কাৰণে কেৱল নহয়, ঠিক আছে। চ' এইটো আমাৰ ফল্ছ ষ্টেটমেণ্ট হ'ব। নাম্বাৰ 4, the primary aim of the first aid is to save the life of an individual. Yes, this is correct. মেইন এইমটো আমাৰ কি হয়, প্ৰথম অৱস্থাত যোনটো তেওঁলোকে ফাৰ্ষ্ট এইড প্ৰভাইড কৰিব আৰু তাৰ মেইন এইমটোৱে হৈছে যে ইণ্ডিভিজুৱেলৰ লাইফটো বচোৱা। তাৰ পাছতে তেওঁ লাইফটো যদি সেই ফাৰ্ষ্ট এইড প্ৰভাইড কৰি বচাই দিয়ে, তাৰপাছত ডক্টৰ বা প্ৰফেশ্যনেলৰ ওচৰত পঠাব পাৰে, ৰাইট। চ' ট্ৰু, দিছ ষ্টেটমেণ্ট ইজ অলছ' ট্ৰু। নেক্সট কুৱেশ্যন নাম্বাৰ 5, ফাৰ্ষ্ট এইড ইজ প্ৰভাইডেড বাই মেডিকেল ডক্টৰ অনলি। দিছ ইজ নট কাৰেক্ট। ফাৰ্ষ্ট এইড যিকোনো মানুহে প্ৰভাইড কৰিব পাৰে। ফৰ এক্সাম্পল ক'ৰবাত ৰোড এক্সিডেণ্ট হৈছে, আপুনি ভুক্তভোগীৰ ওচৰত আছে, সেই ভুক্তভোগী আপুনি ইনিচিয়েল এটা ট্ৰিটমেণ্ট আপুনি নিজেই কৰিব পাৰে। য'ৰ পৰা তেজ ওলাইছে, তেজ ওলোৱা ঠাইডোখৰ আপুনি বান্ধি দিব পাৰে, ডেটল লগাব পাৰে, বেণ্ডেজ কৰিব পাৰে, ৰাইট। চ' বিভিন্ন ধৰণৰ আইচিং কৰিব পাৰে জইণ্টত যদি দুখ পাইছে। চ' ফাৰ্ষ্ট এইড যোনটো হয় এইটো মেডিকেল ডক্টৰ বুলি নহয়, যিকোনো মানুহে কৰিব পাৰে। জাষ্ট অকণমান মিনিমাম ৰিকুৱাৰমেণ্ট কিছুমান লাগে, মিনিমাম নলেজ কিছুমান দৰকাৰ হয়। অ'কে, চ' দিছ ষ্টেটমেণ্ট ইজ অলছ' ট্ৰু। চ' আমাৰ কি হ'ব, ট্ৰু, ট্ৰু, ফল্ছ, ট্ৰু, ট্ৰু। চ' ইয়াতে অপশ্যন আমি বাছি উলিয়াব লাগিব, ক'ত আছে ট্ৰু, ট্ৰু, ফল্ছ, ট্ৰু হ'ব আমাৰ অপশ্যন C টো হ'ব।
ফাৰ্ষ্ট এইড ইজ প্ৰভাইডেড বাই দ্য মেডিকেল ডক্টৰ অনলি সৰি এইটো আমাৰ ফল্ছ ষ্টেটমেণ্ট হ'ব ঠিক আছে চ' অপশ্যন চি ইয়াতে শুদ্ধ হ'ব মেডিকেল ডক্টৰে নহয় যিকোনোৱে প্ৰভাইড কৰিব বিচাৰে ইট ডাজ দিছ ষ্টেটমেণ্ট ইজ ফল্ছ অ'কে নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 84 ভাইৰেল এপিডেমিক্স পেষ্ট এটেক কেটেল এপিডেমিক্স লোকাছ প্লেগ ফল্ছ আণ্ডাৰ চ' এইবিলাক কি হয় সুধিছে ভাইৰেল মহামাৰী কীট আক্ৰমণ গৰুৰ মহামাৰী অ'কে এইবিলাক মহামাৰী কোনটো ডিজাষ্টাৰৰ আণ্ডাৰত পৰে বুলি কৈছে নিউক্লিয়াৰ ডিজাষ্টাৰ বায়'লজিকেল মেনমেড ডিজাষ্টাৰ জিঅ'লজিকেল ডিজাষ্টাৰ দ্য ৰাইট অপশ্যন ইজ বায়'লজিকেল ডিজাষ্টাৰৰ আণ্ডাৰত পৰিব অ'কে নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 85 ডিজাষ্টাৰ মেনেজমেণ্ট ইনক্লুডছ ডিজাষ্টাৰ মেনেজমেণ্ট কি হয় ইয়াতে কৈছে promptness in dealing with a disaster assessing the severity of effect of any disaster next কৈছে rescue relief rehabilitation reconstruction and option 4 কৈছে all of this so শুদ্ধটো হ'ব আমি জানো disaster management এই গুটেখিনি ইনক্লুড কৰে all of this ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওকে দুৰ্যোগৰ সৈতে মোকাবিলা কৰা তৎপৰতা যিকোনো দুৰ্যোগৰ প্ৰভাৱৰ তীব্ৰতা মূল্যায়ন কৰা উদ্ধাৰ সাহায্য পুনৰ সংস্থাপন পুনৰ নিৰ্মাণ এই গুটেখিনি আমাৰ আহিব Question number 86 National Disaster Management Authority is headed by President Prime Minister Ministry of Environment all so National Disaster Management Authority NDMA to eta apex institution hoy amar disaster management rashtriyo durjog ব্যবস্থাপনা কর্তৃপক্ষ আৰু ইয়াৰ হেড হয় Prime Minister প্ৰধান মন্ত্ৰী Next question number 87 The Nodal Ministry for Handling Epidemics so মহামাৰী নিয়ন্ত্ৰণৰ বাবে নডেল আমাৰ এজেন্সিটো মন্ত্ৰালয়টো কি হয় Option A Ministry of Health and Family Welfare Ministry of Environment Disaster Management Authority State Disaster Management Okay C and D to হ'ব নোৱাৰে because ইয়াতে ministry বুলি কৈছে so আমাৰ A আৰু B ভিতৰ শুদ্ধ উত্তৰটো হ'ব Option A Ministry of Health and Family Welfare স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় Question number 88 Which of the following is correct definition of endemic endemic মানে কি বুজাইছে endemic species okay আমি পইছো endangered species এই এন্ডেমিক মানে কি হয় ইয়াতে বিশেষকৈ এই এন্ডেমিকটো ডিজিজৰ ক্ষেত্ৰত বিশেষকৈ কোৱা হৈছে আমি ডিজিজৰ বিষয়ে যেহেতু ডিসকাস কৰি আছো okay so indicates a disaster that affects a much larger region sometimes an entire continent or even the whole planet ইয়াতে কৈছে যে এন্ডেমিক হৈছে এনেকুৱা এটা ডিজাস্টাৰ ইন্ডিকেট কৰে যোনটো ডিজাস্টাৰে গুটে এন্টায়াৰ কন্টিনেন্ট খনক এফেক্ট কৰে ওকে দা হোল প্ল্যানেট আমাৰ গুটে পৃথিৱীৰ সকলো কে এফেক্ট কৰে আৰু নেক্সট কৈছে ইন্ডিকেটস এ ডিজাস্টাৰ দ্যাট এফেক্ট মেনি পিপল ইন এ গিভেন এৰিয়া অৰ এ কমিউনিটি সো ইয়াতে কৈছে যে হেই নিৰ্দিষ্ট এটা কমিউনিটি এটা গিভেন এৰিয়া বা এটা কমিউনিটিক এফেক্ট কৰে বুলি কৈছে অপচন সি বোথ এণ্ড নান সো এই শুদ্ধটো কি হ'ব এন্ডেমিক মানে হৈছে অপচন বি দ্যাট ইজ ইন্ডিকেট ডিজাস্টাৰ দ্যাট এফেক্ট মেনি পিপল ইন এ গিভেন এৰিয়া এটা পাৰ্টিকুলাৰ এটা ৰিজনত যদি কিবা বেমাৰ আজাৰ হৈছে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ৰিজনটোতে সীমাবদ্ধ হৈ আছে আৰু তাত থকা মানুহবিলাকক এটেক কৰিছে ৰাইট সো ইয়াক কোৱা হয় আমাৰ এন্ডেমিক বুলি কোৱা হয় ঠিক আছে আৰু এন্ডেমিকৰ বিপৰীতটো হৈছে আমাৰ পেন্ডেমিক ৰাইট এই পেন্ডেমিকটো হৈছে অপচন এ টু দ্যাট ইজ ইন্ডিকেট এ ডিজাস্টাৰ দ্যাট এফেক্ট এ মাছ লাৰ্জাৰ ৰিজন সামটাইমছ এন এন্টায়াৰ কন্টিনেন্ট অৰ ইভেন দ্য হোল প্লেনেট এইটো হ'ব আমাৰ পেন্ডেমিক আৰু কৰোনা ভাইৰাছটো আমাৰ কি হয় এটা পেন্ডেমিক হয় পেন্ডেমিক ডিজাস্টাৰ ওকে নেক্সট আহিলো কুৱেশ্যন নম্বৰ 89 স্ক্ৰেবিছ ইজ কজড বাই টাইনি ইনসেক্ট কল সো স্ক্ৰেবিছ এটা ক্ষুদ্ৰ কীটপতংগৰ জৰিয়তে হয় স্ক্ৰেবি ঠিক আছে ডিজিজটো আৰু এটো এটা স্কিনৰ লগত ৰিলেটেড ডিজিজ হয় স্কিনত সৰু সৰু বিশেষকৈ মানে ৰঙা ৰঙা কিছুমান হয় দ্যাট ইজ যাক আমি স্ক্ৰেবিছ বুলি কওঁ ৰঙা হৈ যায় স্কিনটো আৰু এটো কোনটো ইনসেক্ট বা কোনটো ক্ষুদ্ৰ পতংগই কামুৰিলে হয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইটছ ওকে অপচন এ ইজ দ্য ৰাইট অপচন Next question number 90 Charles Baldwin developed the symbol of dash in 1966 so yate koise je Charles Baldwin 1966 ত কিহৰ symbol develop কৰিছিলে disaster management ৰ symbol biohazard ৰ symbol first aid ৰ symbol none so ইয়াৰ শুদ্ধটো হ'ব biohazard জৈৱ বিপদ যাক কোৱা হয় biohazard ৰ symbol টো কোনে develop কৰিছিলে Charles Baldwin আৰু এটো হৈছে সিম্বলটো
এটো যোনটো ইন্টাৰনেশ্যনেলি একসেপ্টেড সিম্বল হয় বায়োহেজাৰ্ডৰ কাৰণে ওকে নেক্সট কুৱেশ্যন নম্বৰ 91 দ্য ইন্টাৰনেশ্যনেলি একসেপ্টেড সিম্বল ফৰ ফাৰ্ষ্ট এইড ইজ আমাৰ আন্তৰ্জাতিকভাৱে স্বীকৃত প্ৰদান কৰা প্ৰাথমিক চিকিৎসাৰ চিম্বলটো কি হয় মানে আমাৰ ফাৰ্ষ্ট এইডৰ যোনটো চিম্বল হয় ৰাইট সেই ফাৰ্ষ্ট এইডৰ চিম্বলটো কেনেকুৱা ধৰণৰ হয় যোনটো আন্তৰ্জাতিকভাৱে স্বীকৃতি প্ৰদান কৰিছে আপোনালোকে দেখিব বিভিন্ন ধৰণৰ ট্ৰেইন বা বাছত ট্ৰেভেল কৰিলে ফাৰ্ষ্ট এইডৰ এটা বক্স থাকে আৰু তাতে কি থাকে প্লাছ চিন এটা থাকে ঠিক আছে আমি অপশ্যনসমূহ পঢ়োঁ এ হোৱাইট ক্ৰছ ইন এ ৰেড background next কৈছে a white cross in a green background আৰু next কৈছে a white cross in a yellow background ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট শুদ্ধ হ'ব এই চিম্বলটো হয় ইণ্টাৰনেশ্যনেলি একসেপ্টেড ফাৰ্ষ্ট এইডৰ চিম্বল য'ত আমাৰ কি থাকে গ্ৰীণ বেকগ্ৰাউণ্ড থাকে ওকে আৰু চিম্বলটো প্লাছ চিম্বল থাকে আৰু হোৱাইটত থাকে চ' ইয়াৰ হ'ব কি অপশ্যন বিটো শুদ্ধ হ'ব ৰাইট এ হোৱাইট ক্ৰছ অন এ গ্ৰীণ বেকগ্ৰাউণ্ড Next question number 92 sleeping sickness is caused by okay sleeping sickness tuponi ahi thoka jontu bemar hoy sleeping sickness so etu kihor karone hoy boli koise worms next koise trypanosoma protozoa and leishmania and then viruses okay so ya শুদ্ধটো hobo option b trypanosoma protozoa yar karone amar sleeping sickness hobo pare Next question number 93 the chikungunya virus belongs to alpha virus flavivirus both none ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ফ্লেভিভাইৰাছ চিকুনগুনিয়া যোনটো চিকুনগুনিয়া কিহৰ পৰা হয় মস্কিউটোৰ পৰা হয় মহৰ পৰা হয় ঠিক আছে মহে কামুৰিলে চিকুনগুনিয়া হ'ব পাৰে যাৰ ফলত একদম মৃত্যু নহয় বহুত কম কেছতহে মৃত্যু হোৱা দেখা যায় মৃত্যু নহয় এটো ৰুধিব পাৰি চ' মহৰ পৰা হয় বিশেষকৈ Next আহিলো question number 94 carrier of dengue virus কিহৰ পৰা হয় বুলি কৈছে dengue virus okay so dengue that is option A ইয়াতে লিখা আছে anopheles mosquito aedes mosquito both none বটটো হ'ব নোৱাৰে so option B টো ইয়াত শুদ্ধ হ'ব aedes mosquito পৰা dengue বেমাৰ হয় next question number আহিলো আমি 95 The fish which is said to be effective in checking mosquito breeding and এটা মানে মাছ আছে যি মহৰ প্ৰজনন পৰীক্ষা কৰাত কাৰ্যকৰী হোৱা বুলি কয় আৰু এই মাছটোৱে আমাৰ কি হয় আমাৰ যোনটো পানীত থাকে বিশেষকৈ পানীত যোনবিলাক আমাৰ লেণ্টিক পানী হয় ঠিক আছে মানে ৰখি থকা যোনবিলাক পানী হয় যোনটো প্ৰবাহিত নহয় এই পানীবিলাকত মহে বিশেষকৈ প্ৰজনন কৰে তাক এই মহবিলাকক কোনে খায় এই ফিছটোৱে খায় যাৰ ফলত মহৰ পৰা হোৱা আমি বেমাৰ আজাৰবিলাক ৰুধিব পাৰোঁ ঠিক আছে এটো বিশেষকৈ আপোনালোকৰ কেনেকৈ আমি প্ৰিভেনশ্যন ল'ম হেতু আণ্ডাৰত আহে একচুৱেলি চ' সেই মাছটো কি হয় চ' ৰিচেণ্টলি কি কৰিছে বিভিন্ন ধৰণৰ এইটো এটা ছিষ্টেমে কৰি দিছে যে বিভিন্ন ধৰণৰ আমাৰ যোনবিলাক এজেঞ্চি হয় তেওঁলোকে পানীত এই গম্বুচিয়া যোনটো মাছ হয় হেতু মেলি দিয়ে যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰি চ' অপশ্যন বি গম্বুজিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 96 এ ডিজিজ কজ বাই ভাইৰাছেছ ইজ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগটো কি টাইফয়েড কলেৰা স্লিপিং চিকনেছ ডেংগু চ' ভাইৰাছৰ পৰা হোৱা ৰোগটো হ'ব ডেংগু ভাইৰাছৰ পৰা হয় ওকে এতিয়া আপোনালোকৰ হয়তো ভাইৰাছ আৰু বেক্টেৰিয়া ইয়াৰ মাজত ডিফাৰেন্সটো কি হয় সেইটো জনাটো উচিত হয় চ' ভাইৰাছ এটা বহুত সৰু স্মল পাৰ্টিকলছ হয় আৰু বেক্টেৰিয়া অকণমান লাৰ্জাৰ ছিংগল চেল মাইক্ৰ' অৰ্গেনিজিম হয় বাট ষ্টিল মাছ স্মলাৰ দেন দ্য হিউমেন চেলছ অ'কে আমি কি কৰিব পাৰোঁ এই বেক্টেৰিয়া বিশেষকৈ যোনটো হয় ভাইৰাছ যোনটো হয় এই ভাইৰাছক এটা হোষ্ট বডি লাগে মানে ভাইৰাছ প্ৰৱেশ কৰিবৰ কাৰণে ভাইৰাছ নিজকে জীয়াই ৰাখিবৰ কাৰণে এটা হোষ্ট বডি লাগে ঠিক আছে যেনেকৈ মানুহৰ শৰীৰ এটা বডি লাগে বা জীৱ জন্তুৰ শৰীৰ লাগে তেতিয়াহে ভাইৰাছ জীয়াই থাকিব পাৰে অ'কে যেনেকৈ আমাৰ কৰোণা ভাইৰাছ আমাৰ এটা বডি লাগিব কৰোণা ভাইৰাছ জীয়াই থাকিবৰ কাৰণে সেইকাৰণে 6 ফুটৰ দূৰত্বত থাকিবলৈ কৈছিলে যে যাতে ইটোৰ পৰা সিটোলৈ বিয়পিব নোৱাৰে
অ'কে চ' এটা বডি এনিমেলছ বা প্লেণ্ট লাগিব যাৰ জৰিয়তে ভাইৰাছ জীয়াই থাকিব পাৰে কিন্তু বেক্টেৰিয়া তেনেকুৱা একো কথা নাই কেন ৰিপ্ৰডিউচ অন দেয়াৰ অ'ন অ'কে দেন ভাইৰাছ কি হয় মষ্ট আমাৰ যোনবিলাক ভাইৰাছ থাকে সকলোবিলাক ভাইৰাছে ডিজিজ সৃষ্টি কৰিব পাৰে ঠিক আছে মহামাৰী সৃষ্টি কৰিব পাৰে ভাইৰাছে ঠিক আছে কিন্তু বেক্টেৰিয়া আমাৰ কি হয় কিছুমান ভাল বেক্টেৰিয়াও থাকিব পাৰে কিছুমান বেয়া বেক্টেৰিয়াও থাকিব পাৰে ঠিক আছে ভাইৰাছ কিন্তু সদায় মাৰাত্মকেই হয় বেক্টেৰিয়া মাৰাত্মক হ'বও পাৰে নহ'বও পাৰে ভাইৰাছৰ এক্সাম্পল যেনেকৈ কোভিড-19 এইডছ কমন কোল্ড চিকেন পক্স এইবিলাক আমাৰ ভাইৰাছৰ দ্বাৰা হয় আৰু আমাৰ বেক্টেৰিয়াৰ পৰা যেতিয়া ষ্ট্ৰিপ থ্ৰট টিউবাৰকুলোচিছ অ'কে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনছ এইবিলাক আমাৰ বেক্টেৰিয়াৰ পৰা হ'ব পাৰে আই হোপ দুটাৰ মাজত আপোনালোকে ডিফাৰেঞ্চটো বুজি পালে কুৱেশ্যন নম্বৰ 97 হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ নট কজ বাই প্ৰ'ট'জন চ' প্ৰ'ট'জনৰ পৰা তলৰ কোনটো বেমাৰ নহয় বুলি কৈছে ঠিক আছে নিম্নলিখিত কোনটো ৰোগ প্ৰ'ট'জোৱানৰ দ্বাৰা নহয় কালা আজাৰ মেলেৰিয়া এলিফেণ্টিয়াছিছ স্লিপিং ছিকনেছ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এলিফেণ্টিয়াছিছ এইটো আমাৰ প্ৰ'ট'জনৰ পৰা নহয় বাকীখিনি আমাৰ প্ৰ'ট'জনৰ পৰা হ'ব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 98 হুইচ ওৱান অফ দ্য ফলোয়িং ডিজিজ ইজ কজ বাই দ্য প্ৰিয়নৰ পৰা তলৰ কোনটো বেমাৰ হয় বুলি কৈছে প্ৰিয়ন মানে এটা প্ৰ'টিন এটা এনেকুৱা ধৰণৰ প্ৰ'টিন হয় যোনটো আনফল্ডেড হয় মানে আমাৰ যোনটো ব্ৰেইনৰ প্ৰ'টিনবিলাক এনেকৈ আমাৰ থাকে আমাৰ মানে এটা শ্বেপত থাকে ৰাইট চ' এই প্ৰেয়নে কি কৰে সেই শ্বেপটো তেওঁ আনফল্ড কৰি দিয়ে শ্বেপটো মানে ভাঙি দিয়ে ঠিক আছে এই প্ৰিয়নৰ পৰা কি বেমাৰ হ'ব পাৰে সুধিছে ডিপথেৰিয়া নেক্সট কৈছে আমাৰ জেকব ৰোগ অ'কে জেকব ৰোগটো আমাৰ CJD বুলি কোৱা হয় CJD ডিজিজ বুলিও কোৱা হয় নেক্সট কৈছে টিউবাৰকুলোচিছ এণ্ড অপশ্যন ডি চিভিয়াৰ একুইট ৰেছপাইৰেণ্ট অ'কে চ' ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি জেকব ডিজিজ অ'কে CJD হ'ব পাৰে প্ৰিয়নৰ কাৰণে আৰু এই যোনটো জেকব হয় এইটো আমাৰ কেনেকুৱা ধৰণৰ বেমাৰ হয় ব্ৰেইন ডিছঅৰ্ডাৰ হ'ব পাৰে ব্ৰেইন ডিছঅৰ্ডাৰ হয় বিহেভিয়াৰেল চেঞ্জ কিছুমান হ'ব পাৰে অ'কে চ' এইবিলাক আমাৰ প্ৰিয়নৰ কাৰণে জেকব ডিজিজ হয় আৰু তাৰ ফলত ব্ৰেইন ডিছঅৰ্ডাৰ মানুহে কথা পাহৰে বেলেগ কিবা কিবি কাম কৰি থাকে বিহেভিয়াৰেল ডিছঅৰ্ডাৰ হ'ব পাৰে অপশ্যন বি ইজ দ্য ৰাইট অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 99 হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ নট কজ বাই বেক্টেৰিয়াৰ দ্বাৰা তলৰ কোনটো নহয় অ'কে নিম্নলিখিত কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা নহয় চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মাম্পছ অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে মাম্পছটো কি হয় ইয়াতে যিহেতু আমাৰ টিউবাৰকুলোচিছ টাইফয়েড ডিপথেৰিয়া এই সকলোখিনি আমাৰ বেক্টেৰিয়াৰ পৰা হয় আৰু কোনটো নহয় ইয়াতে সুধিছে চ' নহয় হ'ব মাম্পছ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 100 কুৱেশ্যনটো আমি ডিছকাছ কৰোঁ প্ৰিয়নছ আৰ ডেছ ইনফেক্টিয়াছ এজেণ্ট প্ৰিয়ন কি ইয়াতে সুধিছে চুগাৰ কণ্টেইনিং লিপিড কণ্টেইনিং প্ৰটিনেচিয়াছ এণ্ড নান অফ দ্য এবভ চ' আমি অলৰেডি ডিছকাছ কৰিছোঁ প্ৰিয়নটো কি হৈছে এটা প্ৰটিন হয় যোনে যোনটো আমাৰ বিশেষকৈ আনফল্ড কৰে ব্ৰেইনৰ যোনটো প্ৰটিন হয় সেইটো আনফল্ড কৰি দিয়ে চ' অপশ্যন চি প্ৰটিনেচিয়াছ হ'ব ইয়াতে ঠিক আছে চ' আজি আমি 100টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এনভাইৰমেণ্টেল ছায়েন্সৰ যিসকলে এইখিনি চোৱা নাই আপোনালোকে চাই ল'ব আমি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰি আছোঁ ঠিক আছে আগলৈও মই এনেকুৱা ধৰণৰ EVSৰ MCQসমূহ লৈ আহিম আৰু ছ'চিয়েল ষ্টাডিজৰ MCQখিনিও মই আপোনালোকক প্ৰভাইড কৰি থাকিম চ' চাই থাকিব এক্সাম ক্ৰেকাৰ আৰু এগেইন মই কৈছোঁ যিসকলে এতিয়ালৈকে ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব কিছুমান আমাৰ মক টেষ্ট আছে সেই মক টেষ্টসমূহ আপোনালোকে এটেণ্ড কৰিব পাৰে ৰেকৰ্ডেড ক্লাছসমূহ এটেণ্ড কৰিব পাৰে চ' লাৰ্ণিং এপটো আমাৰ ডাউনলোড কৰি ল'ব ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিয়া আছে থেংক ইউ ফৰ ৱাচিং ইফ ইউ হেভ এনি ডাউটছ ইউ কেন আস্ক ইন দ্য কমেণ্ট ছেকশ্যন বিল' থেংক ইউ এণ্ড গড ব্লেছ ইউ অল